নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান মুহূৰ্ত কৃষকসকলৰ একাউণ্ট সোমাব 2000 কোটি টকা কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে নাই প্ৰথমতে চেক কৰক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ কোটি কোটি কৃষকৰ একাউণ্ট সোমাব 2ৰ পৰা 4000 কোটি টকা পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এপ্ৰিল মাহৰ প্ৰথম দিনে লাখ লাখ কৃষকৰ একাউণ্ট সোমাব নেকি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কি আপডেট প্ৰকাশ কৰিলে বহুতে ওয়েট কৰি আছে কেতিয়া হ'ব পিএম কিষাণৰ ধন ৰাখি লগতে অনাদাৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 10 জুলাইত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ হাতত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2ৰ পৰা 4000 কোটি টকা দেশৰ কৃষকৰ একাউণ্টত মোদী চৰকাৰে প্ৰেৰণ কৰিব এই ধন ৰাশি 2000 কোটি টকা পুনঃপুনে সোমাব কৃষকসকলৰ বেংক একাউণ্ট যদি কৃষকসকলৰ একাউণ্টত কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে সমাধান কৰি লওক কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে এই ধন ৰাশি দেশৰ কোটি কোটি কৃষকলৈ জৰুৰী খবৰ আহি পৰিছে পিএম কিষাণ আঁচনিত শীঘ্ৰে কৰক আপুনি ইকেৱাইচি যদি পিএম কিষাণ আঁচনিৰ টকা আপুনি আগৰ পৰা পাই আছে আৰু আপুনি ইকেৱাইচি কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপুনি কৰিব নালাগে যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে বা আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি ইকেৱাইচি কৰাটো বাধ্যতামূলক আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমাই এই আঁচনিৰ ধন ৰাখি 20 নম্বৰ কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব বুলি মোদী চৰকাৰে মন্তব্য কৰিছিল কিন্তু জুন মাহত একাউণ্টত 20 নম্বৰ কিস্তিৰ ধন ৰাখি প্ৰদান নকৰে আজি হৈছিল শেষ দিন আৰু দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত জুলাই মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে যদিহে আপুনি এতিয়ালৈকে ইকেৱাইচি কৰে অতি শীঘ্ৰে ইকেৱাইচি আপডেট কৰক আৰু ইকেৱাইচি আপডেট নকৰাসকলৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধন ৰাখি প্ৰদান নকৰে কেনেকৈ গৰ্তবিহি আপুনি কৰিব ইকেৱাইচি আপডেট অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব আপডেট প্ৰথমতে লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লগে লগে হোম পেজত দেখা পাব ইকেৱাইচি অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ লগতে কেপচা কোড আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ মোবাইলত যাব এটা OTP আৰু OTPটো যোৱাৰ পিছতে আপুনি OTPটো অন্তৰ্ভুক্ত কৰি ইকেৱাইচি আপডেট কৰিব পাৰিব হাতত মাত্ৰ কেইটামান মুহূৰ্ত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব টকা 22 কোটি টকা কৃষকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব হয় বন্ধুসকল অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে সাজু হৈছে 22000 কোটি টকা প্ৰদান কৰা হ'ব কৃষকৰ একাউণ্টত কিছুমানৰ একাউণ্টত সোমাব 2000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ প্ৰদান কৰা হ'ব 4000 কোটি টকা আপুনি কিমান টকা লাভ কৰিব সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'